दे दी मार्केट मानुष तो डा है पढ़ानो Turun. Mama, kota kawan-kawan sini kan jatuh sayang আপুনি লুৰাৰ মা হয় হ্যাঁ কওকচোন আপোনাৰ লুৰাৰ বয়স কিমান 24 বছর 24 বছৰ হ্যাঁ আচ্ছা ছোৱালীৰ বয়স বৰ্তমান সেরি বয়স তার আমার কথা তো 14 বছর না কয় বছর কি আর বেশি না কমি তার সাথে জানে আপোনাৰ ছোৱালীক যে তেখেতৰ ছোৱালীক যে আপোনাৰ লৰাই টমটমত জোৰ জুলুম কৰি লৈ গৈছে আপুনি জানেনে জোর জুলুম না সাক্ষী আছে স্কুলে গেছে ক্লাস করছে না করে হারি এই কড়ি বাজার যে আম গাছটা বই দিছে আচ্ছা বই থাকতে বাদে দুজন গেছে একটু বাই দিয়ে বয়সে কম ছোৱালীজনীৰ বয়স কম মানে তো হে তোর বিয়া করছে না বা ফলাই লই গেছে না তখন ফলাই লই যেত তেছ না ফেসাছি যে ফলাই লই গেছে গা তো সে ফলাই লই গেছে না সেটা গেছে ঘুরবার কি ছোৱালীজনীক যে ঘৰৰ পৰা লৈ আহিলে একেলগে দুটা ল'ৰা আৰু ছোৱালী এই ল'ৰা আৰু ছোৱালী সেইটো আপোনালোকে গম পায় বাজার তো শুনছি আমি শুনে তো বাদে গেছি বাদে মাছ ধরে এনে দিছে তারা দিলে বাদে মাছ ধরে এনতে তারা কইছে যে সারারে শরীরে তারা বাইতে আনবো আইনে হাইরা তারা গার্জেন এক লগে আই হাইরা কি মীমাংসা করে করবো সারার গার্জেন বাইতে না যে বয়সে কম আপোনাৰ ল'ৰাই যে লৈ যাব বিচাৰে এই বিষয়ে আপুনি কি ক'ব তখন আমার সেরা তো লয়ে পলাইছে না তো তখন সেরার তো কিছু শাসন কিছু ঠেলা তেতিয়া ল'ৰাটোক ইয়াত কেনেকৈ আহি এনে তো হেরা ধরে আনছি কিয় ধৰি আনিলে এই যে তুই কইতাছি যে শরীরে যে লয়ে হারা ঘুরবার গেছে বা এই সিমরা দিকে হারিয়ে তারা ধরছে খালী ঘৰত যে আছিল ল'ৰা আৰু এই ছোৱালীজনী আপোনালোকৰ ঘৰত যে তারা লয়ে গেছে যে তখন এই যে লগের বাড়ি মানুষ দেখছে কি সারাসিরি গেছে তখন গেছে তারা গম পাইছে খবর আপোনালোক গম পাইছেনে নাই ল'ৰাৰ মাক হৈ আপুনি গম পাইছেনে নাই আমি তো ওদের খবর পাইছি আচ্ছা আচ্ছা তেতিয়াহ'লে এতিয়া ল'ৰাটো ইয়াত কিয় আনিলে এটা লাগে তো তারা দৌড়ি আনছে এতিয়া আপুনি কওকচোন বিয়া পাতিব পাৰিব ছোৱালীজনী বয়সে কম তো বয়স কম হন কেবে আপন দিব তেতিয়াহ'লে ল'ৰাটোক কিয় জোৰ জুলুম কৰি লৈ যাব লাগে আমরা তো দূর করে নিবার পাচ্ছি না তো তখন আমরা তারা কই আনছে মাছ দূর করতো না গাড়িতে না গাড়িতে না বই হারিয়া যেটা একটা সিদ্ধান্ত করবো তো এটা লাগে তারা আনছে আমরা বিশ্বাস করে দিচ্ছি যা সেটা দুই দুষ করছি তাতে লয়ে যাক তাতে তার বাপাই হোক আই হারিয়ে বাদে আমরা আনলাম আপোনাৰ ল'ৰাটো যে ড্ৰাগছ খায় আপুনি গম পায়নে কেনা ডাকছে এটা নতুন হয়ে বাড়িছে অভিযোগ কৰি আছে তেওঁলোকে তারা অভিযোগ করলে হইব হ্যাঁ তারা অভিযোগ করলে হইব হ্যাঁ গাছ কার লগে খাইছে কই যে খাইছে এটা দেখা আর এই অঞ্চলে মানুষ কোক যে আইস পঞ্চনী দেখছে আমার পুত্রের ডাক খেতে লৈ যাবা তারপরে ফোন করেছে মোৰ তাত পিছত মই 4-5জন মানুষ লৈ পেলাই গ'লো লৈ উঠাই পেলাই ল'ৰা আৰু ক'ত আছিলে ছোৱালীটো ক'ত আছিলে তাত ঘৰ বনাইছে যে চিমলাটি ঘৰৰ ভিতৰত পাইছে ঘৰৰ ভিতৰত ই কি টমটম চলাই টমটম চলাই আৰু ড্ৰাগছ খায় তাতো সিদিনাখন ধৰিছে আৰু 2-3 মাহ হৈছে তাক আগতেও ধৰিছে ড্ৰাগছ খোৱা
মানে ছোৱালীজনীক মিছা প্ৰলোভন দি লৈ গুচি আহিছে। মিছা গোটাই লৈ গৈছে। ছোৱালীজনী কোন ক্লাছত পঢ়ে? 8ত পঢ়ে। কিমান বয়স হ'ব ছোৱালী? বয়স 14 বছৰ হৈ আছে। ছোৱালী ল'ৰাটোৰ ঘৰৰ মানুহৰ যোগাযোগ কৰিছে? ল'ৰাটো মাতো গৈছিলে তাত, এতিয়া আমাৰ তাত অহা নাই। তাত গৈছিলে আৰু বাপেক যোৱা নাই। কি কয় এতিয়া সিহঁতেতো কৈ আছে যে নাহিব। এতিয়া আপোনালোকে থানাত পুলিচত খবৰ দিছে নেকি? কোন থানাত? আপোনালোকে বিচাৰে কি? প্ৰশাসনক কি বিচাৰে চৰকাৰ বা প্ৰশাসনৰ ওচৰত? কি আছে? কিবা এটা শাস্তি দিব লাগে, নহ'লেতো আৰু নহ'ব। আৰু কৰি আছিলে এনেকুৱা, এতিয়া আৰু উপায় নাপাই ধৰিছোঁ, লৈ আহিছোঁ। ছোৱালীজনীৰ বয়স কম। 14 বছৰ। আচ্ছা, ল'ৰাটোৱে যে টমটম দি লৈ গৈছিলে, টমটম ইয়াত আনিছে নে? নাই, ল'ৰা আৰু ছোৱালী দুজনকে লৈ আহিছোঁ। আচ্ছা আচ্ছা, ঠিক আছে। 20 মান বা 9:30 মান বজাত ছোৱালীজনী স্কুলত গৈ আছিল ডিংগাঁও। যোৱাৰ সময়ত ল'ৰাটো মানে টমটম চলায়। ল'ৰাটোৰ নাম আজাহাৰুল ইছলাম, দেউতাকৰ নাম মাইনুল ইছলাম। টমটম চলায়। ছোৱালীজনীক টমটমত উঠাই তাৰ ঘৰ আৰু এটা আছে চিমুলাটি, নতুনকৈ বনাইছে, তাত মানুহ চানুহ যোৱা নাই। তাত মানে ছোৱালীজনীক লৈ গ'ল। লৈ যোৱাৰ পিছত শিমলাটো মানুহৰ তাত আমাৰ ইয়াত নাম্বাৰ আছে। তাৰ ল'ৰাটোৰ পিছত মানে ফোন কৰিছে যে ইউনিফৰ্ম লগাই, ছোৱালীজনী ইউনিফৰ্ম লগাই এইটো স্কুলৰ, ল'ৰা এটা টমটম দি ঘৰত সোমাই আছে, পাছফালে তালা লগাই লৈছে। ইয়াৰ পৰা আমাৰ 4-5টা মান ল'ৰা বাইক গৈছে। যোৱাৰ পিছত তাৰ পৰা ছোৱালীজনী আৰু ল'ৰাটোক উঠাই লৈ ইয়াত আনিছে। আৰু এই ল'ৰাটো আগতে আমাৰ এইটো গাঁৱত ধৰিছিলোঁ, ৰাইজে জানে, এইটো ড্ৰাগছ খায়। ল'ৰাটো আমি টমটম চলাই। আৰু গাৰ্জেনক আমি কৈছোঁ যে আহিবৰ কাৰণে, যিটো হৈছে মা আহিছিল, ল'ৰাৰ গাৰ্জেনক কৈছিলোঁ আহিবৰ কাৰণে। তাৰ মা আহিছে, চাই গ'ল, কিন্তু তাৰ দেউতাকক নাহয়, এইটো আমি নানো, কি কৰে কৰক। তেওঁ অপাৰক হৈ বাধ্য হৈছোঁ যে এতিয়া পুলিচক দি দিম ভাবিছোঁ। ল'ৰাটোৰ ঘৰ ক'ত? ল'ৰাটোৰ ঘৰ ডিংগাঁও। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ মোৰ 14 বছৰমান হ'ব। ল'ৰাটোৰ নাম কি? আজাহাৰুল ইছলাম। ল'ৰাটোৰ বয়স? ল'ৰাটোৰ বয়স 23 বছৰ, আধাৰ কাৰ্ড মতে মোবাইলত চাইছোঁ যে 23 বছৰ। এতিয়া আপোনালোকে কি বিচাৰে? আমি এইটো বিচাৰোঁ যে ল'ৰাটোজনৰ যাতে এইটো কেছত কিবা এটা শাস্তি হয়, নহ'লে আমাৰ সমাজখন ভাল নহ'ব নহয়, বিচাৰ নহ'লে। স্কুলত পঢ়া ছোৱালী লৈ গৈছে ন? স্কুলত পঢ়া ছোৱালী। কোন ক্লাছত পঢ়ি আছিলে তাই? 8ত পঢ়ি আছে। আপোনালোকে চাইছে, ইউনিফৰ্মো খোলা নাই এতিয়ালৈকে।